মৰিচা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আলু পুৰি, আৰু আলু পুৰিটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পুৰিটো বনাই দেখাই দিম। চব পুৰিকেইটা চব কিমান ধুনীয়া হৈছে, আৰু এনেদৰে পুৰি বনাই দিলে ল'ৰা ছোৱালীক স্কুলত টিফিন দিলেও ভাল পায় আৰু ল'ৰা ছোৱালীক খায়ো ভাল পায়। আৰু পুৰিকেইটা মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। চব কিমান ধুনীয়া হৈছে পুৰিকেইটা। এটা পুৰি চাক ভিতৰত কিমান ধুনীয়া হৈছে, চিঙি দেখাই দি আছে। ভিতৰখন ইমান ধুনীয়াকৈ ফুলিছে, চাওক কিমানখিনি লোভনীয় হৈছে। আলু পুৰি বনাবৰ কাৰণে মই এইফালে 200 গ্ৰাম ময়দা লৈছোঁ। ময়দাখিনি এতিয়া এইটো বাটিত ডালি দিলোঁ। এতিয়া দি আছোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখ। এতিয়া দি আছোঁ 1 চামুচ ৰিফাইন তেল। এতিয়া ভালদৰে তেল আৰু নিমখখিনি ময়দাৰ লগত ধুনীয়াকৈ এনেদৰে মিক্স কৰি দি আছোঁ। ময়দাখিনি ধুনীয়াকৈ এনেদৰে ময়াম দি ল'লোঁ, ইয়াতে কৈছে। আৰু এতিয়া দি দিম ইয়াতে পানী। এতিয়া নৰ্মেল পানী দি আছোঁ, দি ডোটো বনাই ল'ম। আৰু অলপ পানীৰ দৰকাৰ পৰিব। এতিয়া একেবাৰে গুটিখিনি নিদিওঁ, অলপ অলপকৈ দি ডোটো বনাই ল'ম। ডোটো এনেকুৱা টাইপতকৈ বনাই ল'লোঁ, ইয়াতে কৈছে। আৰু ইয়াতে দি আছোঁ আৰু অলপখিনি তেল, 1 চামুচমান। অলপখিনি তেল দি দিলোঁ। এই তেলখিনি ডোটোৰ ওপৰত এনেদৰে লগাই দি আছোঁ, যাতে ডোটো ধুনীয়া চফ্ট হয়। এতিয়া ডোটো 10 মিনিটৰ কাৰণে ৰেষ্টত ৰাখি দি আছোঁ। প্লেটটো দি ঢাকি দিলোঁ। এইফালে ডাঙৰ চাই 2টা আলু সিজাই বাকলি গুচাই এনেদৰে আলুখিনি ভাঙি ল'লোঁ। একদম ধুনীয়াকৈ অলপ অলপ যাতে গুটি গুটি নাই, ধুনীয়াকৈ প্লেন কৰি ভাঙি লৈছোঁ। আৰু এতিয়া দি আছোঁ এটা পিঁয়াজ, এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি দি দিলোঁ। আৰু দি আছোঁ 3টা কেঁচা জলকীয়া, আৰু 1 চামুচ সোৱাদ অনুসৰি নিমখ। দি আছোঁ অলপখিনি মিঠাতেল। আৰু এতিয়া পিঁয়াজ জলকীয়াখিনি ভালদৰে আলুৰ লগত এনেদৰে মিক্স কৰি দি আছোঁ। ধুনীয়াকৈ আলু ভৰ্তাটো এনেদৰে বনাই লওঁ। দেখাই পাইছে আলুখিনি ধুনীয়াকৈ একদম অলপো গুটি গুটি নাই, ভাঙি ল'লোঁ। এইফালে আলু ভৰ্তাটো ৰেডি। এইফালে আহিলোঁ 10 মিনিট পিছত। এই দেখা পাইছে ডোখিনি কিমানখিনি চফ্ট হৈছে, দেখাই পাইছে। আৰু এতিয়া ডোটো ভালদৰে আৰু অলপ টাইম মাৰি ল'ম। ধুনীয়া চফ্ট ডো এটা হ'ব। আৰু মাৰি ধুনীয়া সৰু সৰুকৈ বলৰ নিচিনা কৰি ল'ম। এতিয়া ডোটো সৰু সৰুকৈ যিমানখিনি ডো দি পুৰি বনাম ইমানখিনি এটা আইডিয়া কৰি সৰু সৰুকৈ বল বনাই ল'ম। ঠিক আছে, গুটিকেইটা বল এনেদৰে বনাই ল'লোঁ। আৰু এটা বল লৈ এনেদৰে অলপ ডাঙৰ কৰি দি আছোঁ। মাজত আলু ভৰ্তাটো সোমাম। এনেদৰে দেখা পাইছে টানি টানি অলপ ডাঙৰ কৰি ল'লোঁ। আৰু এতিয়া অলপ অলপ আলু ভৰ্তা লৈ এনেদৰে বলৰ নিচিনা বনাই এই ভিতৰত সোমাই দিলোঁ। সোমাই দি এনেদৰে মুখখন এনেদৰে বন্ধ কৰি দিলোঁ, দি অলপ চেপটা কৰি দিলোঁ। ইয়াতে অলপ ময়দা লগাই ল'লোঁ। আছে লৈ বেলনাটো দি লাহে লাহে অলপ পুৰি টাইপত অলপ চেপ দি দিম, যাতে ফাটি নাহে। এনেদৰে দেখা পাইছে পুৰিটো এনেকুৱা টাইপৰকৈ বনাই ল'লোঁ। ঠিক তেনেদৰে বাকী পুৰিকেইটাও বনাই ল'ম। গুটিকেইটা আলু পুৰি বনোৱা হৈ গ'ল, দেখা পাইছে। এইফালে গেছত এটা কেৰাহীত ৰিফাইন তেল দি দিলোঁ। আৰু তেল অলপ বেছিকৈ দিছোঁ, যিহেতু পুৰিখিনি তেলত ডুবাই ভাজিম। আৰু এতিয়া এটা পুৰি দি আছোঁ। অলপ তেলখিনি এনেদৰে দি আছোঁ। দেখা পাইছে পুৰিটো ফুলি উঠিছে। আৰু এতিয়া ওলোটাই দি আছোঁ। এইটো আলু পুৰি ভজা হৈ গ'ল। দেখা পাইছে 2টা চাইড হৈছে ধুনীয়াকৈ। আৰু এইটো উঠাই ল'ম এতিয়া।
এনেদৰে ধৰি তেলখিনি পেলাই লৈ এক্সট্ৰা যিখিনি তেল আছিলে সেইখিনি প্লেটটোত ৰাখি দিলোঁ ঠিক তেনেদৰে অলপ তেল এনেদৰে ওপৰত অলপ তেল দি দিলোঁ এইটো পুৰিও ফুলি উঠিছে সেই দেখা পাইছে আৰু এইটো ওলোটাই দিলোঁ এইটো আলু পুৰি ভজা হৈ গ'ল আৰু এইটো উঠাই লৈ আছোঁ প্লেটটোত নমাই দিলোঁ ঠিক তেনেদৰে বাকী পুৰিকেইটাও ভাজি ল'ম গুটিকেইটা আলু পুৰি ভজা হৈ গ'ল এতিয়া দেখা পাইছে আলু পুৰিকেইটা কিমান ধুনীয়া হৈছে আৰু চবকেইটা আলু পুৰি ইমান ধুনীয়াকৈ ফুলিছে কিন্তু ফুলি আকৌ ডেমেজ হৈ গৈছে এটাৰ ওপৰত এটা থৈছোঁ কাৰণে দেখা পাইছে নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ